আজি সদৌ আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া সদৰ সমিতিৰ উদ্যোগত এক 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে কথাটো গম পাইছে যে আমাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শ্ৰীপুৰীয়া সংযোগী এখন উৰণীয়া সেতুৰ কাম চলি আছে আৰু এই উৰণীয়া সেতুখন আজি প্ৰায় 5 বছৰ হৈ গ'ল। 5-6 বছৰ হৈ গ'ল। 5-6 বছৰলৈকে উৰণীয়া সেতুখনৰ কাম যিটো লেহেমীয়া গতিত চলিছে, ৰাইজ ক্ষোভিত হৈছে, ৰাইজ অতিষ্ঠ হৈছে আৰু ৰাইজে যিটো দুৰ্ভিক্ষ ভুগিছে সেইটো আমি আজি ভাষাৰে আপোনালোকৰ আগত বৰ্ণনা কৰিব নোৱাৰোঁ। সেইকাৰণে আজি আমি ইয়াত আহি 2 ঘণ্টাত অৱস্থান ধৰ্মত লৈছোঁ ৰাইজৰ সহযোগত। আৰু আপুনি দেখিছে যে গুৱাহাটীত ইমান ডাঙৰ ডাঙৰ অভাৰব্ৰিজবিলাক হৈছে, এবছৰৰ ভিতৰত সকলোবিলাক অভাৰব্ৰিজ কমপ্লিট কৰি দিয়ে। তাৰ পাছত আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বাহ লয় যে মই এবছৰৰ ভিতৰতে কাম কৰি দিব পাৰোঁ, এবছৰৰ ভিতৰতে ঠিকাদাৰ প্ৰতিষ্ঠানবিলাকে কাম কৰি দিছে, তেওঁ বাহ লয়। কিন্তু আজি যিখন অভাৰব্ৰিজ হৈ আছে ইয়াত হাজাৰ হাজাৰ মানুহে যিটো ভুক্তভোগী হৈছে, সেই ভুক্তভোগীটো তাৰ দায়িত্বটো কোনে ল'ব? হিমন্ত বিশ্ব শৰ্মাইতো কোৱা নাই যে এই দলংখনৰ লগত ইমান সোনকালে কৰি দিব লাগে। আজিলৈকে আমি শুনি নাপালোঁ। আমি বিভিন্ন ধৰণে ছ'চিয়েল মিডিয়াতো ইয়াত প্ৰতিবাদ চলি আছে। আজি আমি ইয়াত আপোনালোকৰ ওচৰত আহি পিনে আমি এনেকুৱা ধৰণৰ প্ৰতিবাদ কৰিছোঁ জিলা চাকৰি বিষয়াৰ সন্মুখত। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ইয়াৰ পৰা স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ যে ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ লগত যদি আপোনালোকৰ কোনো সনাপতিকাৰ নাই, ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে যদি আপোনালোকৰ লগত কোনো যদি তেনেকুৱা ধৰণৰ কিবা ভিতৰুৱা বুজাবুজি কৰা নাই, তেতিয়াহ'লে আপোনালোকে অতি সোনকালে ৰাইজৰ মুকলি হোৱাকৈ উৰণীয়া সেতুখনৰ কাম সোনকালে কৰি পিনে মুকলি কৰি দিবৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে। আৰু যদি মুখ্যমন্ত্ৰী মহোদয় এই ব্যৱস্থাটো কৰি নিদিয়ে, তেতিয়াহ'লে আমি আৰু ৰাইজে ভাবিবলৈ বাধ্য হ'ব যে ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ লগত বিভাগীয় কৰ্তৃপক্ষ আৰু মুখ্যমন্ত্ৰীগৰাকীৰ কিবা গোপন বুজাবুজি আছে। গতিকে গুৱাহাটীত এবছৰ হোৱা দলংখন আজি ইয়াত 5 বছৰ হোৱা নাই। গতিকে এই ব্যৱস্থাটো যদি অতি সোনকালে চৰকাৰে কৰি নিদিয়ে, বিভাগীয় কৰ্তৃপক্ষই কৰি নিদিয়ে, আমি ইয়াত 2 ঘণ্টীয়া অৱস্থান আজি ধৰ্মঘট গ্ৰহণ লৈছোঁ। ইয়াৰ পাছত যদি আমি 4 মাহৰ সময় দিছোঁ, আমি স্মাৰকপত্ৰ দিম। 4 মাহৰ ভিতৰত যদি ইয়াৰ ব্যৱস্থা কৰি নিদিয়ে, সম্পূৰ্ণ কৰি দিয়াৰ যদি ব্যৱস্থাটো কৰি নিদিয়ে, ইয়াৰ পিছত আমি বেলেগ ধৰণৰ আকৌ প্ৰতিবাদ ৰাইজৰ সহযোগত ল'বলৈ আমি কিন্তু সদৌ আহোম ছাত্ৰ সন্থা বাধ্য হ'ম। এতিয়া আপুনি চাওক, এতিয়া পূজা আহি আছে। পূজাত যিটো অৱস্থা হ'ব সেইটো আমি আজি কল্পনা কৰিব নোৱাৰোঁ। আমি এতিয়া ভাবি আছোঁ যে পূজা আহি আছে, পূজাত কি অৱস্থা হ'ব। পূজাত তাত যদি কোনোবা এজন বেমাৰী মানুহ আহিবলগীয়া হয়, ৰোগী মানুহ আহিবলগীয়া হয়, ৰোগী আনিবলগীয়া হয়, সেইজনটো আনিব নোৱাৰিব, এনেকুৱা অৱস্থা হ'ব। গতিকে তাৰ ব্যৱস্থা প্ৰশাসনে কৰিব লাগিব। কাৰণ দুটা আপোনাৰ অল্টাৰনেটিভ 2টা ৰাস্তা দিছে অহা যোৱা কৰিবলৈ মানুহক, কিন্তু সেই ৰাস্তাটো এটা খুব 8 ফুটমান হ'ব। তাতে স্কুলৰ বাছ যায়, আপোনাৰ প্ৰাইভেট গাড়ী যায়, ই ৰিক্সা চলে, অটো চলে, মানুহৰ বাইক আহে আৰু বিভিন্ন ধৰণৰ অন্য গাড়ী অহা যোৱা কৰে। গতিকে সেই ৰাস্তাটো কোনোপধ্যেই নহ'ব। আজি মানুহে 4 বছৰ জ্বলা-কলা খাইছেই আৰু জ্বলা-কলা খাব বিচৰা নাই। গতিকে অতি সোনকালে এই লেহেমীয়া গতিত থকা দলংখনৰ উৰণীয়া সেতুখনৰ কাম 4 মাহৰ ভিতৰত সম্পূৰ্ণ কৰি দিবৰ কাৰণে যিটো ভাৰতীয় প্ৰাইভেট লিমিটেড যিটো কোম্পানী আছে, ঠিকাদাৰী প্ৰতিষ্ঠান, তেওঁক সেই প্ৰতিষ্ঠানটোক মুখ্যমন্ত্ৰীগৰাকীয়ে হেঁচা প্ৰয়োগ কৰিব লাগে। আজিৰ এই ধৰ্মঘট অনুষ্ঠানটি আমাৰ তিনিচুকীয়া আটাচুৰ আঞ্চলিক সমিতিয়ে উদ্যোগ লৈছে। ইয়াৰ প্ৰথম কাৰণটো হৈছে তিনিচুকীয়াৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত শ্ৰীপুৰীয়াৰ যি সংযোগী উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম চলি আছে, সেইটোৰ বিষয়ে ক'বলৈ গ'লে অতি বৰ দুখৰ কথা হৈছে 2018 চনত আগষ্ট মাহৰ 8 তাৰিখ নে আপোনাৰ 18 তাৰিখে তেতিয়াৰ মুখ্যমন্ত্ৰী আছিলে সৰ্বানন্দ সোণোৱাল, তেখেত আৰু PWD মিনিষ্টাৰ আছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী
হিমন্ত বিশ্ব সমাধি তেখেতসকলে আহি পেলাই এই ইয়াত ৰবিচন্দ্ৰ নাট্য মন্দিৰত এখন ডাঙৰ সভা পাতি এই উৰণীয়া সেতুখন মানে মুকলি কৰিছিলে। সেই তেতিয়াৰ পৰা 18 চনৰ পৰা এতিয়া 2025 হ'ল, মানে 6 বছৰৰ ইয়াৰ যদি যিটো অগ্ৰগতি, সেই অগ্ৰগতি দেখিলে আপোনালোকৰ মানে হাঁহি উঠিব, দুখ লাগিব। আমি পৃথিৱীত নালাগে, অসমত নালাগে, গোটেই পৃথিৱীতে দেখি আছো এনেকুৱা নিৰ্মাণ কাৰ্য ইমান লেহেনীয়া গতিত ক'তো হোৱা নাই, পৃথিৱীৰ কোনো জেগাতে নহয়। এতিয়া আপোনাৰ বগীবিল দলং আৰু শদিয়া দলং, ইমান ডাঙৰ ডাঙৰ দলংবিলাক কৰিছে, কিন্তু এইটো পিৰিয়ডৰ ভিতৰতে সেইবিলাক শেষ হৈ গৈছে। এতিয়া গুৱাহাটীত এখন ইয়াতকৈ ডাঙৰ ডাঙৰ দুই গুণ 3 গুণ ডাঙৰ উৰণীয়া সেতু হৈ গৈছে। এখন উৰণীয়া সেতুত আপোনাৰ এবছৰ, 1.5 বছৰ, 2 বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ যায়। এই যোনখন আমাৰ ইয়াত উৰণীয়া সেতু নিৰ্মাণ হৈ আছে, সেইখন 6 বছৰ পাৰ হ'ল, অথচ ইয়াৰ 3 গুণ বা 4 গুণ ডাঙৰ উৰণীয়া সেতু গুৱাহাটীত, তাত মানে তেওঁলোকৰ ছত্ৰ ছায়াতে হৈ থকা হেৰিবিলাক 2 বছৰত সম্পূৰ্ণ হয়। কিন্তু আমাৰ শ্ৰীপুৰীয়াত যিটো গতি দেখা গৈছে, পৃথিৱীত এইটো বিৰল ঘটনা, এইটো কেতিয়াও নহয়। এইটো আমাৰতো লাজ লাগি যায়, চৰকাৰৰ লাজ লাগিছে নে আমি নাজানো। ইয়াত কাৰ কি গণ্ডগোল আছে, কি কথা নাজানো। আৰু এতিয়া তেওঁলোকে মাজে মাজে এইটো বন্ধ কৰি দিয়ে, এতিয়া মানে সম্পূৰ্ণ বন্ধ কৰি দিলে। কোনো মানে চাইকেল যাব নোৱাৰে, মানুহ যাব নোৱাৰে, একো যাব নোৱাৰে, চব বন্ধ কৰি দিলে। বন্ধ কৰি পেলাই এতিয়া এনেকুৱা অৱস্থা হৈছে যে তাত আৰু বাকী যোনখিনি তাত ছাইডৱে যোনটো যাবলৈ দিছে, ডিয়াৰমেণ্ট কলনী সিজুগুৰি, তাত যোনখন ফ্লাইঅভাৰেদি আমাৰ শ্ৰীপুৰীয়ালৈ অহা যোৱা কৰে, সেইটোত প্ৰথমতে ট্ৰেফিক দিছিলে কণ্ট্ৰল কৰিবৰ কাৰণে, আজিকালি ট্ৰেফিকো নিদিয়ে। এতিয়া আমাৰ শ্ৰীপুৰীয়াবাসীৰ ৰাইজৰ ইমান দুৰৱস্থা হৈছে, আৰু দুৰৱস্থা আপোনাৰ ধৰি লওক এমাহ, 2 মাহ, 1 বছৰ হৈছে, তাত ক'বলগীয়া নাই। কিন্তু আজি 6 বছৰে এনেকুৱা ভুগিছে, যিটো আপোনাৰ মানে অবৰ্ণনীয়, সেইটোতো আৰু মানে ক'বলগীয়া নাই। আৰু আমি বিচাৰিছোঁ সোনকালে হওক, তাতকৈ আৰু আমি বিচাৰিবলৈ উপায় নাই আৰু। কাৰণ এতিয়া তেওঁলোকে যে চৰকাৰৰে এইটো হেৰি, ইয়াত যদি কোনোবাই যদি ইয়াত হেৰি কৰে, মানে বিৰোধিতা কৰে, তেতিয়া তেওঁলোকক গুৰুত্বই নিদিয়ে, চৰকাৰে একো গুৰুত্বই নিদিয়ে। ইয়াত আমাৰ DC আছে, বিধায়ক আছে, আমি এতিয়া SDC অফিচৰ একদম একেবাৰে ফ্ৰণ্টতে আমি মানে ধৰ্ণা কাৰ্য কৰি আছোঁ, কিন্তু কোনো কাৰো গুৰুত্ব নাই। একেবাৰে উপায় নোহোৱাতে এতিয়া আজি ধৰ্ম, আৰু আমি ধন্যবাদ জানাইছোঁ এই আটাচুক, তেওঁলোকে এইটো লিড লৈছে। লিড লৈ পেলাই আমাক এতিয়া আমি শ্ৰীপুৰীয়া মানুহবিলাকো আহিছোঁ। গতিকে আমাৰ দাবী হৈছে যে চৰকাৰে সোনকালে উদ্যোগ লৈ পেলাই আমাক মানে এই পৰিত্ৰাণৰ পৰা ৰক্ষা কৰক, এইটোৱে আমাৰ। ইতিমধ্যে আপোনালোকে আটাইখিনি কথা গম পাইছেই। যি কি নহওক, অতি পলমকৈ হ'লেও আমি আজি ইয়াত ধৰ্মঘট কৰিব লগা হৈছে। এই যিটো ৰাস্তা কাৰণে, যিখন দলঙৰ কাৰণে আমি ইয়াত আজি ধৰ্মঘট নিচিনা এটা কাৰ্যসূচী ল'ব লগা হৈছে। এই ৰাস্তাটো বৃহৎ ৰাস্তা, সেইটো ৰাস্তাৰ ভিতৰতে আমাৰ কমাৰ্চ কলেজ আছে, জাতীয় বিদ্যালয় আছে, সেইটো ৰাস্তাৰ মাজেদিয়ে তাৰ ভিতৰত কেইবাখনো বাগান আছে, আৰু 13-14খন গাঁও আছে। যিখন গাঁৱৰ যিখন স্কুল কলেজলৈ অহা যোৱা কৰিব লাগে এটাই ৰাস্তা, এতিয়া আমাক বাইপাছ বুলি 2টা সৰু সৰু ঠেক ৰাস্তা দিছে। সেই ৰাস্তাটোত কি অৱস্থা হৈছে দেখিলেহে লিখিব পাৰি। অতিকে কষ্ট পাইছে। আৰু এখন 1919 চনতে যিখন অভাৰব্ৰিজ বুলি বনাইছিলে, সেইখন আজি 19 চনতে হোৱা, এইখন আজিলৈকে হোৱা নাই। কি কাৰণে হোৱা নাই, কি ক্যাৰ কাজি হৈছে, এইটো এটা বিহিত ব্যৱস্থা ল'ব লাগে। আমি দেখিবলৈ পাইছোঁ যে ইমান দিন, ইমান বছৰ এখন উৰণীয়া ব্ৰিজ বনাওঁতে ইমান সময় নালাগে। ইয়াত কি হৈছে, গতিকে আমাৰ ৰাইজৰ যিটো হাৰাশাস্তি হৈছে, গতিকে এইটো আমি বৰ্ণনা কৰিব নোৱাৰোঁ। গতিকে আমি চৰকাৰক, কৰ্তৃপক্ষক অতি সোনকালে যাতে আমাৰ এই দলংখন হেৰি কৰি দিয়ে, আৰু আমি নিৰ্দিষ্টকৈ আমি এটা সময় নিৰ্ধাৰণ কৰি দিছোঁ, 4 মাহৰ ভিতৰত যদি আমাৰ দলংখন সম্পূৰ্ণ কৰি দিব নোৱাৰে, ৰাইজৰ অহা যোৱাৰ কাৰণে যি ব্যৱস্থাখিনি কৰিব লাগে কৰি দিব নোৱাৰে, তেতিয়াহ'লে ইয়াৰ পাছত আমি হয়তো আৰু ৰাইজৰ সহযোগ, সকলোৱে দল সংগঠনৰ সহায়ত আমি আৰু কিছু
ইয়াতকৈ হেৰিকে কাৰ্যসূচী ল'ব লগা হ'ব পাৰে। ধন্যবাদ, থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।